তোমার মাঝে মহিলার বাকি গলে গজমতি তোমার আদা পোকা ভাগি কুণ্ডল তোমার মাঝে মহিলার বাকি কর্ণক কুণ্ডল তোমার মাঝে মহিলার বাকি কৃষ্ণ কৃষ্ণ সকলে হাত চবে বজাই দিব ভাল লাগিব তোমার মাঝে কণ্ঠত পুস্তক তোমার ভূষ যেন দেখি আজান লম্বিত তোমার মিষ্টি বেটি কর্ণক কুণ্ডল তোমার মাঝে কর্ণক কুণ্ডল তোমার মাঝে ময়ূরার পাখি উপস্থিত সকল লোকে ভক্তি ভৰা সেৱা জনাইছো নাচৰ মাজতে গান মানে মই বিৰতি দিয়া মানুহে দেই মাজতে বিচাৰক কিজনক কণ্টেক্ট বিৰতি দিছো সেইকাৰণেহে গাবলৈ আহিলো আৰু ওচৰত এই বছৰ অনুষ্ঠান একেবাৰে কৰা নাই হাত চাপ এটা দিবনে জুবিন দা চিকাৰখনৰ গানটোৱে গাই দিছো ইয়াত পেঁচা চলি আছে যেতিয়া নাচিব পাৰে দুই এজনে আমি ৰামধেনু কলা বিকাশ কেন্দ্ৰৰ আমাৰ মৰমৰ শিৱৰাজ অসম দাদাক অকণমান আমাৰ তৰফৰ পৰা মৰম যাচিব বিচাৰিছো আমাৰ এখনি চেলেঙে সম্বৰ্ধনা জনাব অভিজ্ঞানম বৰুৱাই এখনি গামোচাই সম্বৰ্ধনা জনাব ঋতুৰাজ হাজৰিকাই আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাব ঋতুপল খনিকৰে আৰু এটি স্মাৰকৰে সম্বৰ্ধনা জনাব এই অনুষ্ঠানটিৰ মুখ্য ব্যৱস্থাপক তথা এই ৰামধেনু কলা বিকাশ কেন্দ্ৰৰ নৃত্য বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী জানমণি কাকতিয়ে আমি আমাৰ কমিটিৰ ফালৰ পৰা তেওঁলৈ অলেখ শুভকামনা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁ এই সংগীতৰ যি সাধনা সদায় ব্যাপী থাকক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ জানলে ককায়েক হিচাপে ভক্তি ভৰা সেৱা শ্ৰদ্ধা জনাইছোঁ এটা কথাই ভাল লাগিছে যেতিয়া ঘৰলৈ মাতিবলৈ গৈছে মই কৈছোঁ এই গানৰ অনুষ্ঠানৰ ভাল লাগিব জানো প্ৰতিযোগিতা চলি থাকোঁ সি কৈছে ককাইদেউ হিচাপে আছে আৰু এই নাট্যমন্দিৰ ভাগলৈ আহি এটাই ভাল লাগিছে 3 বছৰমান আগত মই আহিছিলোঁ এইবিলাক চব ভগা চিগা আছিলে এইখিনি গোটেইখিনি ভাল হ'ল সেইটো ভাল লাগিছে ওচৰত একেবাৰে অনুষ্ঠান কৰা নাই সেই হেঁপাহতে আহিলোঁ দেই কোনোবাই বেয়া পাইছে নি গান গাবলৈ বেয়া লাগে মাজতে
মনে রনি গো জুবিন দা গীত গাওনে ও একাদশী রাতিয়া অন্তরে বসিল তুমি ঘরে সুপ্রতিয়া জয় জুবিন দা।